2 অক্টোবৰ, 15 আগষ্ট আৰু 26 জানুৱাৰী এই দিনকেইটাৰ পৰা ইয়াতো কেতিয়াও অহা নহয়। মৰাণ হায়াৰ ছেকেণ্ডেৰী তিনিআলিত ছাত্ৰ হওক ছাত্ৰী হওক গাড়ীৰ কাৰণে 1 ঘণ্টা 2 ঘণ্টা 1.5 ঘণ্টা ৰখি থাকে, কিন্তু কোনো ওলাই নাহে চকী এখন দিবলৈ। আজি ৰাস্তা কিনাৰ ছাত্ৰীসকলে কিমান সমস্যা লৈ তেওঁলোকে আহে, ৰাস্তা কিনাৰত ৰৈ থাকে, কিন্তু কোনো ধৰণৰ তেওঁলোকে সুবিধা এটা নাপায়। মহাত্মা গান্ধী প্ৰতিমূৰ্তিৰ ওচৰতে আজি ছাত্ৰ ছাত্ৰীসকলে জীৱনৰ লগত লৈ হেতালি খেলা হৈছে। মৰাণ নাৰায়ণ বুক ষ্টলৰ অপজিটত মৰাণ তিনিআলিত যিটো এসময়ৰ মৰাণৰ গান্ধী উদ্যান, প্ৰায় আজিৰ পৰা 25 বছৰ আগত যিটো গান্ধী উদ্যান আছিল মৰাণত, শিশু আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে গান্ধী উদ্যান আছিল। এই গান্ধী উদ্যানটো দেখুৱাব চেষ্টা কৰিম। এই গান্ধী উদ্যানটো দেখুৱাব চেষ্টা কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ বাবে গান্ধী উদ্যানখন আৰম্ভ কৰা হৈছিল। ছাত্ৰ ছাত্ৰী কণ ল'ৰা ছোৱালীৰ বাবে নানা ধৰণৰ খেলা সঁজুলি আছিল ইয়াতে বা সুবিধা আছিল, আৰু কিনাৰতে গোটেই উদ্যানটো আমি দেখুৱাব চেষ্টা কৰিছোঁ। বৰ্তমান খুঁটা কেইটামান দেখুৱাইছোঁ। এই খুঁটাকেইটা আজিৰ পৰা 25 বছৰ আগতে ইয়াত শিশুসকলৰ কাৰণে গান্ধী উদ্যান আৰম্ভ কৰা হৈছিল। তাৰ পাছত কেইবছৰমান চলাৰ পাছত আমি দেখিব পালোঁ গোটেই অঞ্চলটোত এইদৰে খুঁটা, পকী খুঁটা বেৰা হ'ল ব্যৱসায় বাণিজ্যৰ কাৰণে। মাজতে এটা দুটা বাণিজ্য মেলা আহিল। বাণিজ্য মেলা অহাৰ পাছত আকৌ একে অৱস্থা বন্ধ হ'ল, কিন্তু ইয়াত মাৰ্কেট বা দোকান কোনোদিনা নহ'ল। কেইদিনমানৰ কাৰ্যসূচীৰ কাৰণে বাণিজ্য মেলা দিয়া হ'ল, কিন্তু একো নহ'ল। আজি আমি মৰাণৰ আটাইকেইটা মূল সমস্যাৰ ভিতৰত এইটো এটা ডাঙৰ সমস্যা যে ইয়াতে ওচৰতে আছে মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়। মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ওচৰতে আছে, ইফালে আছে মৰাণ কলেজ। গোটেই মৰাণখন বিদ্যালয় স্কুলে ভৰা, কিন্তু তাৰ পাছতো শিশুসকলৰ কাৰণে তৈয়াৰ হোৱা গান্ধী উদ্যানখন আজি এই পৰ্যায়ত আছে যে ইয়াত কোনো ধৰণৰ কাৰো কাৰণে একো সুবিধা নাই। চৰকাৰী সম্পত্তি এটা আজি বহু বছৰৰ পৰা ইয়াতে পৰি আছে। ইমান ধুনীয়া ঠাই এডোখৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল আহে, বহিবলৈ ঠাই এডোখৰ নাই। এইয়া মৰাণ নাহৰকটীয়া ৰাস্তা এইটো। ইয়াত আমাৰ ওচৰতে দুজনমান ভাইটি আছে, তেওঁলোকৰ পৰা জানিব বিচাৰিম। আপোনাৰ নামটো? বিমান চুতীয়া। বিমান চুতীয়া। আপুনি কি কাম কৰে? মই গাড়ী চলাওঁ। গাড়ী চলায়। এই যে আমাৰ গান্ধী উদ্যানটো ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আছিল, ইয়াত এতিয়া যে এনে অৱস্থা পৰিস্থিতি, ব্যৱসায় কোনো ধৰণৰ নহয়, দোকানো নাই, গতিকে চৰকাৰী সম্পত্তি এটা পৰি আছে, এই বিষয়ে আপুনি কি ক'ব? এইটো লাগিছিলে, খালি এইটো উঠাই দিয়াৰ কাৰণে অকণমান। ইয়াত যে গাড়ীটো আপোনালোক যে ৰাস্তা কিনাৰতে থিয় হৈ আছে, আপোনালোকে ঠাইডোখৰ বিচাৰে নাই? বিচাৰোঁ। বিচাৰে। ইয়াত ছাত্ৰ ছাত্ৰীসকল কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হয়? অসুবিধা ভালেখিনি হয়। ল'ৰা ছোৱালীবোৰ বহিবলৈ জেগা নাই। বহিব জেগা নাই। ওচৰতে আমাৰ বাইদেউ এগৰাকী আছে, তেওঁৰ পৰা জানিব বিচাৰিম। বাইদেউ, আপোনাৰ কিমান দিন হৈছে দোকান দিয়া? 5-6 বছৰমান হৈছে। 5-6 বছৰ। ইয়াত যে ইমান ধুনীয়া ঠাই এডোখৰ, ইয়াত ছাত্ৰ ছাত্ৰীসকল প্ৰায় গাড়ীত উঠিবলৈ ওলাই আহে, ইয়াত যে বহিবলৈ তেওঁলোকে ঠাই এডোখৰ নাপায়, এই বিষয়ে আপুনি কি ক'ব? ঠাই এডোখৰ হ'লে ভাল আছিলে, ল'ৰা ছোৱালী বহিবলৈ সুবিধা এটা হ'লে হয়। এতিয়া পাছফালৰ ঠাইডোখৰ যে যিটো গান্ধী উদ্যান আছিল এটা সময়ত, ছাত্ৰ ছাত্ৰী খেলাৰ কাৰণে ব্যৱস্থা আছিল, এই উদ্যানটো এতিয়া ব্যৱসায় বাণিজ্য কৰি পিনি শেষ কৰা হৈছে, তাৰ ওপৰত আপুনি কি কয়? কৰি দিলে ভাল, ল'ৰা ছোৱালী বহিবলৈ হয়, খেলিবলৈ হয়, চব কাৰণে ভাল হয়। আমাৰো অলপ শান্তি হয় বহিবলৈ ইমান গৰমত। বাইদেউ, আপোনালোক যে আজি গাড়ীখনত এই গৰমত বহি আছে, আমাৰ ওচৰতে এসময়ত এখন উদ্যান আছিল, ইয়াতে বহিবলৈ ব্যৱস্থা আছিল ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, খুব ধুনীয়া ব্যৱস্থা এটা কৰা হৈছিল। আজি ইমান গৰমত সকলো মৰাণৰ ৰাইজে মাজমজিয়াত চৰকাৰী ইমান ধুনীয়া সম্পত্তি এডোখৰ থকা পাছতো যে সুবিধাটো আমি পোৱা নাই, তাৰ বিষয়ে আপোনালোকে কি কয়? সুবিধা পাব লাগিছিলে। ইমান গৰমত মানুহ গৰমত বহি আছে বাছত, এনেকৈ ৰেষ্টৰ কাৰণে কিবা এটা দিব লাগিছিলে বহিবৰ কাৰণে। আপুনি কি ক'ব বাইদেউ? আমিতো এইটোৱে ক'ম আৰু কি ক'ম, সুবিধা এটা কৰি দিব লাগিছিলে। এইটো যি কি আপোনালোকে কৰিছে, ভাল কৰিছে। আজি মৰাণত আমি দেখুৱাব চেষ্টা কৰিছোঁ, কিনাৰতে এখন উদ্যান, বহিবলৈ টুল এখন নাই। আজি ইমান ধুনীয়া চৰকাৰী সম্পত্তি এটা থকা পাছতো আমাৰ ৰাইজে কোনো ধৰণৰ সুবিধা এটা পোৱা নাই। গতিকে ইয়াত ৰাজনীতিকৰণ কৰা গৈছে, কোনোবাই ব্যক্তিগত লাভালাভৰ কাৰণে ব্যৱহাৰ কৰিছে। খুব ডাঙৰ সমস্যা অসমৰ তথা মৰাণৰ এয়া খুব ডাঙৰ সমস্যা। আজি ইমান গৰমত, এই ছেপ্টেম্বৰ মাহত এইকেইদিন গৰম পৰিছে, ইমান গৰমতো এওঁলোক আজি গাড়ীত বহি আছে এনে অৱস্থাত। গতিকে খুব ইয়াত যদি ঠাই এডোখৰ থকা হ'লে আজি সকলোৱে সুবিধা পালেহেঁতেন। ইয়াতে মহাত্মা গান্ধীৰ আমি প্ৰতিমূৰ্তি এটা দেখুৱাব চেষ্টা কৰিছোঁ। এই প্ৰতিমূৰ্তিত মাত্ৰ কেইটামান দিনে আহি পিনি ইয়াতে মালাডাল অৰ্পণ কৰা হয়। 2 অক্টোবৰ, 15 আগষ্ট আৰু 26 জানুৱাৰী এই দিনকেইটাৰ পৰা ইয়াতো কেতিয়াও অহা নহয়। আৰু ইয়াতে আমি পুৰণা ফলক এখন দেখুৱাব চেষ্টা কৰিছোঁ। ইয়াতে লিখা আছে, লিখা আখৰখিনিতো মচা গৈছে, কিন্তু ইয়াত আমি
তাৰিখ এটা পাইছোঁ অন 27 ফেব্ৰুৱাৰী 2009 2009 চনৰ ফলক এখন। কিন্তু এই উদ্যানখন 2000 চনৰ পৰা প্ৰায় মৰাণত আছে আৰু ইয়াত খুব ধুনীয়াকৈ সুবিধাসমূহ কৰা হৈছিল ছাত্ৰ ছাত্ৰীসকলৰ বাবে। আৰু ইয়াতে মাজতে সকলোখিনি ছাত্ৰ ছাত্ৰী খেলা বা শিশুসকলৰ কাৰণে খেলা সামগ্ৰীখিনি আঁতৰাই দিয়া হ'ল আৰু এই ধৰণে কুটাপুটি টিং লগাই বন্ধ কৰা হ'ল। ইয়াত ব্যৱসায় কৰা হ'ল, এক্সপ' কৰা হ'ল, ইয়াতে বাণিজ্য মেলা অনা হ'ল। তাৰ পাছত কিন্তু ছাত্ৰ ছাত্ৰীৰ জীৱনৰ প্ৰতি কোনো ব্যৱস্থা লোৱা নগ'ল। আজি মৰাণ হায়াৰ ছেকেণ্ডেৰী তিনিআলি এৰিয়া, মৰাণ হায়াৰ ছেকেণ্ডেৰী তিনিআলিত ছাত্ৰ হওক ছাত্ৰী হওক গাড়ীৰ কাৰণে 1 ঘণ্টা 2 ঘণ্টা 1.5 ঘণ্টা ৰখি থাকে, কিন্তু কোনো ওলাই নাহে চকী এখন দিবলৈ। আজি ৰাস্তা কিনাৰ ছাত্ৰীসকলে কিমান সমস্যা লৈ তেওঁলোকে আহে, যি ৰাস্তা কিনাৰত ৰৈ থাকে, কিন্তু কোনো ধৰণৰ তেওঁলোকে সুবিধা এটা নাপায়। কিমান দুখৰ বিষয় এয়া অসমৰ তথা মৰাণৰ কাৰণে। আজি এই গোটেই উদ্যানখনৰ লগত ৰাজনীতিকৰণ কৰা হৈছে। সেই উদ্যানখনৰ আমাৰ মূল সমস্যাৰ ভিতৰত এটা মহাত্মা গান্ধী প্ৰতিমূৰ্তি দেখুৱাইছোঁ। মহাত্মা গান্ধী প্ৰতিমূৰ্তিৰ ওচৰতে আজি ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ লগত লৈ হেতালি খেলা হৈছে। ইমান ধুনীয়া খালী ঠাই এডোখৰ থকাৰ পাছতো আজি মৰাণত কোনো ধৰণৰ কাম কৰা হোৱা নাই। আৰু ওপৰতে আমি গছ গছনি দেখুৱাব চেষ্টা কৰিছোঁ। ইমান ঠাণ্ডা মুকলি এটা পৰিৱেশ, এই পৰিৱেশত যদি ইয়াত একো নহ'লেও যদি টেবুল চকী 2খন মানুহ লগাই দিয়া হ'লহেঁতেন, তেন্তে ইয়াত বহিবলৈ খুব ধুনীয়া ব্যৱস্থা এটা হ'লহেঁতেন। কিন্তু সেইখিনি নেদেখি মৰাণত দেখিছোঁ কি ইয়াত বাঁহ কেইডালমান থোৱা হৈছে, ইফালে কোনোবাই নিজৰ নানা ধৰণৰ কাম চলাই আছে, কিন্তু ছাত্ৰ ছাত্ৰী তথা ভৱিষ্যতৰ কাৰো একো চিন্তা নাই। খুব দুখৰ বিষয় এয়া মৰাণৰ কাৰণে, এয়া খুব ডাঙৰ সমস্যা মৰাণৰ কাৰণে। মৰাণৰ মাজমজিয়াত এনে ঠাই এডোখৰ থকাৰ পাছতো সুবিধা ল'ব পৰা নাই। 2জন 3জন 4জন বিধায়ক আহিল গ'ল, কিন্তু আজি ইয়াত কোনো ধৰণৰ সা সুবিধা কোনো কৰি নিদিলে। ছাত্ৰ ছাত্ৰীৰ প্ৰতি কাৰো লক্ষ্য নাই, কাৰো একো চিন্তা নাই। ছাত্ৰ ছাত্ৰীৰ জীৱন য'তে যায় যাওক, অন্ধকাৰে দিশে যাওক, কিন্তু কাৰো একো চিন্তা নহ'ল। এই উদ্যানখনক আমি বৰ্তমান আমাৰ মাননীয় বিধায়ক তথা মন্ত্ৰী বিমল বৰাদেৱক আমি অনুৰোধ জনাম যে মৰাণ তিনিআলিত থকা এই পুৰণি গান্ধী উদ্যান যিখন, এইখনৰ ওপৰত আপুনি ব্যৱস্থা এটা লওক আৰু ঠিক ঠাক কৰিবলৈ ব্যৱস্থা কৰক। জেনেৰেশ্যনৰ পাছত জেনেৰেশ্যন পাৰ হৈ গৈছে, কিন্তু উদ্যানখন কোনো ঠিক কৰা নাই। আজি মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়, ইমান ডাঙৰ বিদ্যালয়খন থকাৰ পাছত উদ্যানখন কোনো চিন্তা নাই। ছাত্ৰ ছাত্ৰীসকল যে দুপৰীয়া আহি এই ৰ'দখনত যে বহিব, তাৰ কোনো ধৰণৰ চিন্তা নাই, কাৰো চিন্তা নাই। কিমান দুখৰ বিষয়, আমাৰ ছিষ্টেম, আমাৰ বিভাগসমূহে কাম কৰা নাই।